এবাৰ এজন ব্যক্তি মহাত্মা বুদ্ধৰ ওচৰলৈ আহিল। মানুহজন বহুত খঙত আছিল। মানুহজনে বুদ্ধক দেখিয়েই গালিগালাজ পাৰিবলৈ ধৰিলে। বহু সময় গালি পৰাৰ পাছত বুদ্ধৰ মুখত অলপো খং নেদেখি মানুহজনে বুদ্ধক সুধিলে, মোৰ গালিবোৰ শুনি আপোনাৰ অলপো খং উঠা নাই? বুদ্ধই হাঁহি উত্তৰ দিলে, এজন ব্যক্তিয়ে যদি আন এজনক উপহাৰ দিয়ে, আনজনে যদি সেই উপহাৰ গ্ৰহণ নকৰে, তেন্তে সেই উপহাৰটো কাৰ লগত থাকিব? মানুহজনে ক'লে, উপহাৰটো দিয়াজনৰ ওচৰতে থাকিব। তেতিয়া মহাত্মা বুদ্ধই ক'লে, ঠিক সেইদৰে তুমি মোক গালি পাৰিলা, কিন্তু মই সেই গালিবোৰ গ্ৰহণ নকৰিলোঁ। গতিকে সেই গালিবোৰ পুনৰ তোমালৈ ঘূৰি গ'ল। তুমি মোৰ শান্তি ভংগ কৰিব নোৱাৰিলা, কিন্তু তুমি নিজৰ শান্তি ভংগ কৰিলা। এই কথা শুনি মানুহজন লজ্জিত হ'ল। তেওঁ বুদ্ধৰ ওচৰত ক্ষমা খুজিলে আৰু মহাত্মা বুদ্ধৰ শিষ্য হৈ পৰিল। খং আন এজনৰ আৱেগ, যিটো তেওঁ আনক দিব বিচাৰে। আমি যদি আনৰ খং আৰু অপমান গ্ৰহণ নকৰোঁ, আমাক আঘাত কৰিব নোৱাৰে। এই দৃষ্টিভংগীৰে আমি আনৰ নেতিবাচক কথাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰোঁ। এই কাহিনীটোৱে জীৱনৰ কঠিন পৰিস্থিতিত কিদৰে শান্ত আৰু ধৈৰ্যশীল হ'ব লাগে সেই বিষয়েও এক গভীৰ শিক্ষা দিয়ে।